নলবাৰী জিলাৰ জাতীয়তাবাদৰ ঐতিহ্য পুনৰ ঘূৰি আহিবনে? এই প্ৰশ্নটো আজি বাৰে বাৰে আমাৰ মনলৈ আহিছে। এইকাৰণে কৈছোঁ, এক সময়ত নলবাৰী আছিল জাতীয়তাবাদৰ দুৰ্গ আৰু অসম গণ পৰিষদৰ পৰা চন্দ্ৰমোহন পাটোৱাৰী, নগেন শৰ্মা, পুলকেশ বৰুৱা তেখেত অধ্যক্ষ হৈছিল। অলকা দেশাই বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। মন্ত্ৰী হৈছিল চন্দ্ৰমোহন পাটোৱাৰী, নগেন শৰ্মা। বৰ্তমান সময়ত অসম গণ পৰিষদৰ যিকেইগৰাকী নেতা আছে তেওঁলোকে বিক্ৰী কৰিছে। কেন্দ্ৰীয় নেতাকেইজনৰ একোনে নিৰ্লজ্জ, মেৰুদণ্ডহীন, তেওঁলোক ঠগ প্ৰবঞ্চক, মানে যিমানেই কয় সিমানেই কম তেওঁলোকৰ কাৰণে। তেওঁলোকে জাতীয় আৱেগক এই ধৰণে বিক্ৰী কৰিলে, জাতীয় আৱেগক এই ধৰণে ব্যৱহাৰ কৰিলে, তাৰ ধিক্কাৰ দিবলৈ বাকী নাই। এওঁলোক ঘৃণাৰ পাত্ৰ। তথাপিও কৈছোঁ, নলবাৰী জিলাত এইবাৰ কোনো এগৰাকী নেতা নোলাব নেকি অসম গণ পৰিষদৰ? যিগৰাকী নেতাই নলবাৰী জিলাৰ ৩টা সমষ্টিৰ যিকোনো এটা সমষ্টিৰ পৰা নিজকে প্ৰতিনিধি হিচাপে প্ৰক্ষেপ কৰিব পাৰিব। আৰু এটা কথা স্পষ্ট কৰি দিওঁ, নলবাৰী জিলাত এতিয়াও অসংখ্য জাতীয়তাবাদী চেতনা সম্পন্ন লোক আছে, জাতীয়তাবাদী লোক আছে, যিসকলে এতিয়াও জাতিৰ কাৰণে অসম গণ পৰিষদ বুলি ক'লেই তেজত পিৰণি অনুভৱ কৰে। যিসকলে সেই সময়ত আপোনাৰ ভূমিধৰ বৰ্মনৰ কোনো টোপ নিগিলিলে, জাতীয়তাবাদৰ এই যিটো স্বাভিমান বুকুত সাৱটি তেওঁলোকে কংগ্ৰেছে প্ৰদান কৰা কোনো ধৰণৰ সা সুবিধা গ্ৰহণ নকৰিলে, কংগ্ৰেছৰ ওচৰ নাচাপিলে। আৰু দুৰ্ভাগ্যজনকভাৱে আজি কি হ'ল, এই একেই শিবিৰৰ লোকখিনিয়ে প্ৰাক্তন কংগ্ৰেছীসকল, যিসকল এতিয়া বিজেপি, যেনে জয়ন্ত মল্ল বৰুৱা, তেওঁলোকৰ পিছে পিছে ঘূৰি থাকিবলগীয়া হৈছে। ভাবক কিমান দুখৰ কথা। চন্দ্ৰমোহন পাটোৱাৰীৰ পিছে পিছে ঘূৰি থাকিবলগীয়া হৈছে সেইসকল জাতীয়তাবাদী নেতাই কিয়? আৰু এই কিয়ৰ প্ৰশ্ন আপোনালোকে সুধিব লাগিব। আৰু এই কিয়ৰ প্ৰশ্ন সুধিয়েই ক্ষান্ত হৈ থাকিলে নহ'ব, ইয়াত উত্তৰ লাগিব, সমাধান লাগিব। সমাধান এয়াই হ'ব, নলবাৰী জিলাৰ যিকোনো এটা সমষ্টিত এইবাৰ অসম গণ পৰিষদক প্ৰাৰ্থিত্ব দিব লাগিব। চিম্পুল কথা, চিধা কথা, স্পষ্ট কথা। আৰু এই স্থিতিত আপোনালোকে অটল হৈ থাকিব পাৰিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ জনমত গঠন কৰিব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টিক বাধ্য কৰাব পাৰিব লাগিব। একদম স্পষ্ট কথা। কাৰণ ভাবক, এওঁলোকে কেনেকে আঁঠু কৰি দিছে, কেনেকে চেলেকিবলৈ লৈছে অসম গণ পৰিষদ কেইটাই। কিয় জাতিটোক এওঁলোকে এনেকে এৰি দিলে, বিক্ৰী কৰিলে? অসম গণ পৰিষদ কেনেকে গঠন কৰা হৈছিল, এই ননচেন্স কেইটাক আৰু ক'ব লাগিব নেকি? এওঁলোকৰ বিবেকত কোনো মাল মছলা নায়েই নেকি? নে চেলেকি চেলেকি এওঁলোকে নিজস্বতা হেৰুৱাই পেলাইছে? নিজস্বতাটো নায়েই। থাকিলে আৰু আজিৰ এই সময়ত এনেকে বেলেগৰ অক্সিজেন লৈ জীয়াই থাকিব লাগে অতুল কেশৱ তোমালোকে, ফণিহঁত তোমালোকে, চালা লাজ নাই, নীলাজ কৰবাৰ নিধক। আৰু মন কৰিব, এই বিধানসভা নিৰ্বাচনতে এওঁলোকে কেনেকে আঁঠু কাঢ়ি দিয়ে চাব। আঁঠু নহয়, পৰি দিব, পৰি। আৰু তাতকেও যদি কিবা কৰিব লাগে সেয়াও কৰিব, একমাত্ৰ ক্ষমতাৰ বাবে। এতিয়াও অসম গণ পৰিষদৰ যিটো প্ৰতীক হাতী, সেই হাতীটো দেখিলে এতিয়াও মানে আৱেগিক হৈ পৰে, এতিয়াও অন্য ধৰণে টান অনুভৱ কৰে, এতিয়াও সেই সময়ৰ কথাবোৰ মনলৈ আহে। অথচ হাতীটোক এওঁলোকে ক'ত বিক্ৰী কৰি দিলে কেনেকৈ ভাবক। অকল নলবাৰীয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তত এই জাতীয়তাবাদৰ যিটো স্ৰোত এতিয়াও কিন্তু মসৃণভাৱে হ'লেও বৈ আছে। তাক গতিশীল কৰাৰ দায়িত্ব আছিল এই ভণ্ড কেইজনৰ। এওঁলোকেতো নাই, গতিকে এওঁলোকক উলিয়াই দিব লাগে। আপোনালোকৰ অঞ্চললৈ গৈ যদি এওঁলোকে জাতীয়তাবাদৰ কথা কয়, উলিয়াই দিয়ক, উলিয়াই দিয়ক এওঁলোকক। কাৰণ তাৰ গত্যন্তৰ নাই। এওঁলোকে জাতিৰ নামত, মাটিৰ নামত, ভাষাৰ নামত, সংস্কৃতিৰ নামত এই অসম আন্দোলন কৰি যি কৰিলে আমি দেখিছোঁ। এই গাদ্দাৰহঁতক আৰু চিনিবলৈ বাকী নাই। এই গাদ্দাৰসকলৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা লোৱাৰ সময় সমাগত। গতিকে এইবাৰ এই কথাবোৰ চিৰিয়াছলি ভাবক। কিমান মানুহে অসম আন্দোলনত অংশগ্ৰহণ কৰি শেষ হৈ গ'ল, কিমানে এতিয়াও উপেক্ষিত হৈ আছে, অৱহেলিত হৈ আছে। আৰু এওঁলোকে এই যে সাধাৰণ মানুহখিনি নাথাকিলে এই ষ্টুপিড কেইজনে এই মানে পৰ্যায়লৈ আহিলহেঁতেন নে? এওঁলোকে কোনোবা বজাৰত মানে ঘুগনি পৰঠা বিক্ৰী কৰি থাকিব লাগিলহেঁতেন যদি এই তৃণমূল পৰ্যায়ত অসম আন্দোলনক শক্তিশালী নকৰিলেহেঁতেন সাধাৰণ জনতাই। আৰু সাধাৰণ জনতাক এওঁলোকে এতিয়া বিত্তে কৰে, প্ৰতাৰণা কৰে, প্ৰবঞ্চনা কৰে। সাধাৰণ লোকৰ লগত এওঁলোকে বাৰে বাৰে এনেকে খেলিবলৈ আহে। গতিকে এনেকে খেলিবলৈ নিদিব। গতিকে এই বিদ্ৰোহটো আৰম্ভ হওক নলবাৰীৰ পৰা। এইবাৰ নলবাৰীৰ অসম গণ পৰিষদৰ শিবিৰে নিশ্চিত হৈ থাকক আৰু বাধ্য কৰাওক যে নলবাৰী জিলাৰ 3টা সমষ্টিৰ যিকোনো এটা সমষ্টি অসম গণ পৰিষদক এৰি দিবই লাগিব। ইয়াত কোনো চৰ্ত থাকিব নোৱাৰে। কাৰণ জাতীয়তাবাদৰ দুৰ্গৰূপে পৰিগণিত নলবাৰী জিলাৰ পৰাই আকৌ জাতীয়তাবাদৰ পুনৰ নিৰ্মাণ হ'ব লাগিব।
আৰু ইয়াৰ নেতৃত্ব দিব লাগিব জাতীয়তাবাদী শিবিৰৰ নেতাসকলে। এই দায়িত্ব আপোনালোকে পালন কৰক, এয়া আমাৰ বিনম্ৰ নিবেদন। এইকাৰণে নিবেদন কৰিছো, বহুত হৈ গ'ল, আৰু নোৱাৰি, আৰু সহ্য কৰিব নোৱাৰি। এই কুলাংগাৰ কেইটাক আৰু চাবলৈ মন নাই। জাতীয়তাবাদক বিক্ৰী কৰি পৰজীৱীত পৰিণত হোৱা এইসকলক আৰু চাব নোখোজো, এইসকলক আৰু নালাগে। এইসকলে জাতিটোক যেনেকে প্ৰতাৰণা কৰিলে তাৰ উচিত উত্তৰ এওঁলোকক দিব লাগিব। ইতিমধ্যে ঘৃণাৰে উপচাই পেলাইছো আমি এওঁলোকক। ঘৃণাই শেষ নহয়, এওঁলোকৰ শেষ পৰিণতিলৈ আমি ৰৈ থাকিব লাগিব, আৰু শেষ পৰিণতি হ'ব সামাজিকভাৱে বৰ্জন। কথাখিনি এই দুখত কৈছো। এওঁলোকে ক'ৰ পৰা ক'লৈ লৈ গ'ল অসম গণ পৰিষদক নিজকে সোধক আৰু বিশ্লেষণ কৰক, আৰু কওক যে আমি কোৱা কথা কোনটো মিছা। কাৰণ এতিয়াও যিখিনি লোকে জাতীয়তাবাদৰ আদৰ্শ, নীতি, শৃংখলা মানি জাতীয়তাবাদৰ পতাকাখন ধৰি আছে, তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধাশীল, তেওঁলোকৰ প্ৰতি আমি দায়বদ্ধ, তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞ, আৰু সেইকাৰণে এই কথাখিনি কৈছো। কথাবোৰ ভাবিব। ধন্যবাদ। জয় আই অসম।